নিশা বিয়া খাবলৈ গৈ ঘৰলৈ উভতি আহিছিল যুৱকজন আৰু পুৱা ওচৰ চুবুৰীয়াৰ চোতালত উদ্ধাৰ যুৱকজনৰ মৃতদেহ এটা হৃদয় বিদাৰক দৃশ্য চোতালত পৰি আছে যুৱকজন কাষতে হিয়া ঢাকুৰি কান্দিছে মাতৃগৰাকীয়ে এই চাঞ্চল্যকৰ ঘটনাই আজি পুৱাই জোকাৰি গ'ল চামগুৰি পুৰণি গুদামৰ মূৰ্খানী অঞ্চল গাঁওখনৰ সৰবৰাহী তথা উদ্যমী যুৱক প্ৰণৱজ্যোতি বৰাৰ মৃতদেহ উদ্ধাৰ হ'ল ঘৰৰ কাষৰে অন্য এখন ঘৰৰ চোতালত পুৱাৰ ভাগত এই খবৰে সমগ্ৰ অঞ্চলটোকেই জোকাৰি গ'ল ভৰাগুৰি ফালে খোজ কাঢ়িবলৈ যাওঁ তাৰ পৰা ঘূৰি আহি গাঁৱত সোমাওঁতে শুনিছোঁ যে বুবু এনেকুৱা পৰি আছে ঘৰৰ মানুহে মোক গৈ পেলাই বাটতে খবৰ দিছে বুবু এনেকুৱা হ'ল কোন বুবু কি হ'ল মই একো ভাবাই নাই মোৰটো মানে অচন্দাই কৰি গৈছে আহি পেলাই দেখোঁ আমাৰ গাঁৱৰে মানে প্ৰণৱজ্যোতি বৰা মোৰ ভাতৃয়ে হয় মোতকৈ সৰু সি কিন্তু বৰ মানে সমাজকৰ্মী আৰু সি বৰ বহুত ভাল ল'ৰা আছিল তাৰ লগত আমি জনাত কোনো তেনেকুৱা শত্ৰু আমি আজিলৈকে দেখা নাই সি এটা সমাজকৰ্মী ল'ৰা মানুহক বহুত সহায় কৰে বিপদত আৰু যেতিয়াই মই কথাটো শুনিছোঁ মই ততাতৈয়াকৈ জেগাত উপস্থিত হৈছোহি উল্লেখ্য যে প্ৰণৱজ্যোতি বৰাই নিশা 12 পূজীয়াত এখন বিয়া খাই ঘৰলৈ উভতি আহিছিল তেওঁ বলেৰো গাড়ীখন ঘৰৰ সন্মুখতে উদ্ধাৰ কৰা হয় মোৰ লগত ৰাতি 10:40 মোক ঘৰত নমাই থৈ আহিছে আমি বিয়া খাব গৈছিলোঁ বেবেজিয়াত এই 12 পূজীয়াত আমি 6:30 গৈছোঁ তাৰপৰা 10:40 মোক ঘৰত নমাই পেলাই সি গুচি আহিছে বিয়ালৈ আহিম বুলি ক'লে সেয়াই লক্ষণীয় যে প্ৰণৱজ্যোতি বৰাৰ দেহত কোনো ধৰণৰ আঘাতৰ চিন দেখা পোৱা নাছিল দণ্ডাধীশ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছতে পোহৰলৈ আহে যুৱকজনক হত্যা কৰা হোৱা নাছিল আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই স্পষ্ট কৰি দিয়ে যে হৃদযন্ত্ৰ বিকল হৈ মৃত্যু ঘটিছিল যুৱকজনৰ পোষ্টমৰ্টেমত যিখিনি আমি গম পালোঁ ডক্টৰৰ লগত আলোচনা কৰি যে তেওঁৰ মেচিভ হাৰ্ট এটেক হৈছিলে আৰু লগতে তেওঁৰ হাৰ্টটো খুব এবনৰ্মেলি এনলাৰ্জ হৈ আছিলে মানে তেওঁৰ বয়স 38-39 সেইটো অনুপাতে তেওঁৰ হাৰ্টটো মানে খুব ডাঙৰ এনলাৰ্জ হৈ আছিলে তো আমি এতিয়া ইনভেষ্টিগেশ্যনটোত চাব লাগিব যে তেওঁৰ মেডিকেল হিষ্ট্ৰী কি আছিলে আগতে আৰু আমি জানিব পৰা মতে আজি কিছুদিন আগতে তেওঁ জণ্ডিছতো ভুগি আছিলে বুলি কৈছে গতিকে প্ৰিলিমিনাৰী যিখিনি আমি প্ৰাইমা ফেচি এভিডেঞ্চ পাইছোঁ এতিয়ালৈকে ডক্টৰৰ ভাষ্য যিখিনি পাইছোঁ PMত তেওঁৰ মতেদি মেচিভ হাৰ্ট এটেকত তেখেত ঢুকাইছে এই ঘটনাই শোকৰ ছাঁ পেলাইছে চামগুৰিৰ মূৰ্খানী অঞ্চলত নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আদিল খানৰ সৈতে দীপাংকৰ ভৰদ্বাজ আৰু কৃষ্ণ শইকীয়া ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত